নমস্কাৰ এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্য চৰকাৰৰ 14খনকৈ জিলা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে কিন্তু বন্ধৰ দিনাও খোলা ৰাখিব লাগিব চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান জনাইছোঁ সবিশেষ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা সরকারি বন্ধর দিনটো খোলা রাখিব লাগিব কার্যালয় সকলো কার্যালয় শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ এই বিশেষ নিৰ্দেশনা লগতে 2 মে আৰু 7 মেত কেইবাখনো জিলা বন্ধ ঘোষণা 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 14খন জিলা বন্ধ ঘোষণা আনহাতে 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 13খন জিলা বন্ধ ঘোষণা 2 মেত ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলা বন্ধ ঘোষণা সমান্তৰালকৈ 7 মেত বন্ধ থাকিব দক্ষিণ শালমাৰা ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী বজালী কামৰূপ হোজাই লগতে কামৰূপ মেট্ৰ নগাঁও দৰং মৰিগাঁও জিলা বন্ধ ঘোষণা পুনৰবাৰ জনাইছোঁ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা 14খনকৈ জিলা বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ দিনা নাইবা পঞ্চায়ত নিৰ্বাচনৰ দিন বন্ধ ঘোষণা কৰিছে সরকারি বন্ধৰ দিনটো খোলা ৰাখিব লাগিব কাৰ্যালয় সকলো কাৰ্যালয় শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ এই বিশেষ নিৰ্দেশনা লগতে 2 মে আৰু 7 মেত কেইবাখনো জিলা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 14খন জিলা বন্ধ ঘোষণা আনহাতে 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 13খনকৈ জিলা বন্ধ ঘোষণা 2 মেত কোন কেইখন জিলা বন্ধ থাকিব জনাবলৈ চেষ্টা কৰিছো 2 মেত বন্ধ থাকিব ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ আৰু কাছাৰ জিলাৰ লগতে হাইলাকান্দি আৰু শ্ৰীভূমি জিলা বন্ধ থাকিব 2 মেত তাৰ লগতে সমান্তৰালকৈ 7 মেত যেটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মেত বন্ধ থাকিব দক্ষিণ শালমাৰা ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী বজালী আৰু কামৰূপৰ লগতে হোজাই কামৰূপ মেট্ৰ নগাঁও আৰু দৰং আৰু মৰিগাঁও জিলা বন্ধ থাকিব 7 মেত পুনৰবাৰ জনাইছোঁ চৰকাৰী বন্ধৰ দিনটো এবাৰ খোলা ৰাখিব লাগিব কাৰ্যালয় আৰু শিক্ষানুষ্ঠান প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে পুনৰবাৰ জনাইছোঁ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে যিহেতু 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 14খন জিলা বন্ধ ঘোষণা কৰিছে আনহাতে 7 মেত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন তাৰ বাবে বাকী 13খন জিলা 7 মেত বন্ধ ঘোষণা কৰিছে